Good morning, students. আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা। আজি তোমালোকলৈ মই এটা নতুন বিষয় লৈ আহিছোঁ আৰু তোমালোকে ইতিমধ্যে জ্ঞাত যে তোমালোকৰ সিলেবাছৰ মতে আমি যি B.R. আম্বেদকাৰৰ এনিহিলেশ্যন অফ কাষ্ট আলোচনা কৰিলোঁ, তাৰ পাছতে আমি G.S. ঘোৰে বা লুইস ডুমন্ট বুলি দুজন ইণ্ডিয়ান তোমাৰ ছ'চিয়লজিষ্ট আছে। এই দুইজনৰ আগভাগ লোৱা এটা প্ৰধান দিশ, ছ'চিয়লজিৰ এটা প্ৰধান দিশ, যিটোক আমি ইণ্ডোলজিকেল পাৰ্সপেক্টিভ বুলি আমি ক'ব পাৰোঁ, সেই বিষয়টো আমি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আজি ক্লাছটোত মই তোমালোকৰ লগত বিশেষকৈ ইণ্ডোলজিকেল পাৰ্সপেক্টিভ কি হয় আৰু ই প্ৰকৃতাৰ্থত কি ধৰণে ই অধ্যয়ন কৰে আৰু এই ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সম্পৰ্কত আমি দুজন সমাজতত্ত্ববিদৰ অৱদানৰ বিষয়ে আমি পঢ়িব লাগিব, দুজন সমাজতত্ত্ববিদৰ কন্ট্ৰিবিউশনৰ বিষয়ে আমি পঢ়িব লাগিব। সেই দুজন তোমালোকে নিশ্চয় ইতিমধ্যে গম পাইছা। তাৰে এজন হ'ল G.S. ঘোৰে আৰু নেক্সটজন হ'ল লুইস ডুমন্ট। গতিকে আজি ক্লাছটোত যেহেতু সকলোখিনি আলোচনা কৰাটো সম্ভৱ নহ'ব, গতিকে মই তোমালোকৰ লগত আজি ইণ্ডোলজিকেল পাৰ্সপেক্টিভটো কি হয় আৰু G.S. ঘোৰে এই সম্পৰ্কত কি মতামত আগবঢ়াইছিল বা তেওঁৰ বৰঙণি কি আছিল, এইখিনি বিষয়ে চমুকৈ দুটামান কথা আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া প্ৰথমতে দেখা যাওক ইণ্ডোলজি মানে কি হয়, ইয়াৰ ডেফিনেশ্যন কি আৰু ইয়াৰ অৰ্থ কি। এতিয়া প্ৰথমতে ইয়াতে উল্লেখ কৰিছোঁ যে ইণ্ডোলজি ইজ ন'ন এজ দ্য ছায়েন্স অফ ইণ্ডিয়ান ছ'চাইটি। এতিয়া এইটোৱে হ'ল মূল কথাটো যে ইণ্ডোলজি ইজ ন'ন এজ দ্য ছায়েন্স অফ ইণ্ডিয়ান ছ'চাইটি। আমি এজ এ ষ্টুডেণ্ট অফ ছ'চিয়লজি আমি জানো যে ছ'চিয়লজি ইজ দ্য ছায়েন্স অফ ছ'চাইটি। মানৱ সমাজৰ বিষয়ে এই বিষয়টোৱে বৈজ্ঞানিক পদ্ধতি অধ্যয়ন কৰাৰ বাবে ইয়াক আমি ছ'চিয়লজি বুলি কওঁ, ইয়াক আমি ছায়েন্স অফ ছ'চাইটি বুলি কওঁ। এতিয়া ঠিক তেনেদৰে সেই একেটা চেন্সৰ পৰা একেটা দিশৰ পৰা আমি ইণ্ডোলজি সম্পৰ্কত যদি আমি চাওঁ, ইয়াতে ইণ্ডোলজিৰ বিষয়ে আমি ইয়াত এনেধৰণে ক'ব পাৰোঁ যে ইণ্ডোলজি ইজ ন'ন এজ দ্য ছায়েন্স অফ ইণ্ডিয়ান ছ'চাইটি। অৰ্থাৎ আমি সমাজতত্ত্বক যি ধৰণে ইয়াৰ অৰ্থ প্ৰকাশ কৰিছিলোঁ, ইণ্ডোলজিৰ অৰ্থ প্ৰকাশ কৰিবলৈ হ'লে আমি ক'ব লাগিব যে ইণ্ডোলজি হ'ল এনে এটা বিষয় যিটো বিষয় ভাৰতীয় সমাজৰ বিষয়ে অধ্যয়ন কৰে আৰু গতিকে ইয়াক আমি কি বুলি কৈছোঁ, এজ দ্য ছায়েন্স অফ ইণ্ডিয়ান ছ'চাইটি বুলি আমি ক'ব পাৰোঁ। গতিকে দ্য ইণ্ডোলজিকেল পাৰ্সপেক্টিভ ক্লেইমছ টু আণ্ডাৰষ্টেণ্ড ইণ্ডিয়ান ছ'চাইটি থ্ৰু দ্য কনচেপ্ট, থিয়ৰিজ এণ্ড ফ্ৰেমৱৰ্কছ that are closely associated with Indian civilization. যিহেতু প্ৰথমতে ইয়াত কোৱা হৈছে যে ইণ্ডোলজি বুলি যিটো বিষয় আছে, ইণ্ডোলজি ইজ ন'ন এজ দ্য ছায়েন্স অফ ইণ্ডিয়ান ছ'চাইটি, ভাৰতীয় সমাজৰ এটা বিজ্ঞান বা ভাৰতীয় সমাজৰ বিষয়ে অধ্যয়ন কৰা এটা বিষয়। গতিকে দ্য ইণ্ডোলজিকেল পাৰ্সপেক্টিভ ক্লেইমছ টু আণ্ডাৰষ্টেণ্ড ইণ্ডিয়ান ছ'চাইটি থ্ৰু দ্য কনচেপ্টছ, থিয়ৰিজ এণ্ড ফ্ৰেমৱৰ্কছ that are closely associated with Indian civilization. তাৰমানে এই যিটো ইণ্ডোলজিকেল যিটো পাৰ্সপেক্টিভ আছে বা ইণ্ডোলজি বুলি যিটো বিষয় আছে, এই বিষয়টোৱে কি কৰা হয় যে ভাৰতীয় সমাজখনৰ বিষয়ে বা ভাৰতীয় সমাজৰ যিখিনি কনচেপ্টছ আছে, যিখিনি অৱধাৰণা আছে, ভাৰতীয় সমাজ সম্পৰ্কত যিবোৰ থিয়ৰিজ আমি পাওঁ, যিখিনি তত্ত্ব বা সিদ্ধান্ত আমি পাওঁ বা যিখিনি ফ্ৰেমৱৰ্ক আছে, এইখিনি তোমাৰ কি কৰা হয় যে এইখিনিক তোমাৰ কি বুলি কৈছে যে ভাৰতীয় যিটো সভ্যতা আছে, ইণ্ডিয়ান যিটো চিভিলাইজেশ্যন আছে, এই ইণ্ডিয়ান চিভিলাইজেশ্যনটোৰ লগত এটা খুব ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি কৈছে। তাৰমানে ইণ্ডোলজিকেল পাৰ্সপেক্টিভ ক্লেইমছ টু আণ্ডাৰষ্টেণ্ড ইণ্ডিয়ান ছ'চাইটি, আৰু এই যিটো ইণ্ডোলজিকেল যিটো পাৰ্সপেক্টিভ আছে, ই সদায় এইটো দাবী কৰে, এইটো বিচাৰে যে যিহেতু ভাৰতীয় সমাজখনৰ বিষয়ে অধ্যয়ন কৰে, গতিকে ভাৰতীয় সমাজখনৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে ই কি কৰিব যে যিখিনি কনচেপ্টছ, যিখিনি থিয়ৰিজ বা যিবোৰ ফ্ৰেমৱৰ্ক ভাৰতীয় সভ্যতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, সেই কনচেপ্টছ, সেই থিয়ৰিজ আৰু সেই ফ্ৰেমৱৰ্কৰ জৰিয়তে ভাৰতীয় সমাজখনৰ বিষয়ে বুজিবৰ বাবে, ভাৰতীয় সমাজখনৰ বাবে তোমাৰ এইটো আলোচনা কৰিবৰ বাবে ই সদায় বিচাৰে। আনহাতে it made a claim that Indian society is unique in structure, function and dynamics and cannot be associated with
দ্য ইউৰোপিয়ান ছ'চাইটি প্ৰথমে আমি উল্লেখ কৰিছোঁ যে ইণ্ডোলজি is the science of Indian society গতিকে আমি পুনৰ আমি কৈছোঁ যে it also made a claim that Indian society is unique in structure এইটো ইয়াৰ যিটো ষ্ট্ৰাকচাৰ আছে ইয়াৰ যিটো ইণ্ডোলজিৰ যিটো ষ্ট্ৰাকচাৰ আছে যিটো সংৰচনা আছে এই সংৰচনাটো অলপ পৃথক ধৰণৰ অলপ ইউনিক হয় আৰু ইয়াৰ যিটো ফাংচনছ আছে ইয়াৰ যিখিনি ডাইনামিক্স আছে এই সকলোখিনি বস্তু আমি যিটো ইউৰোপিয়ান যিখিনি ছ'চাইটি আছে বা ইউৰোপিয়ান যিবোৰ সমাজ আছে সেই সমাজৰ লগত আমি ইয়াক কেতিয়াও সংযুক্ত কৰিব নোৱাৰোঁ তাৰমানে আমি সকলোৱে জানো ভাৰতীয় সমাজখন এখন তোমাৰ ইউনিক সমাজ এখন অন্যান্য সমাজৰ লগত ভাৰতীয় সমাজখনৰ কিছু ক্ষেত্ৰত তোমাৰ কি আছে ডিফাৰেন্সেছ আছে পাৰ্থক্য আছে গতিকে এই যিটো ইণ্ডোলজিৰ যিটো পাৰ্সপেক্টিভ ইণ্ডোলজিক্যাল যেটো পাৰ্সপেক্টিভ সেই ইণ্ডোলজিক্যাল পাৰ্সপেক্টিভে এই কথাটো উপলব্ধি কৰি পিনে তোমাৰ কি কৈছিলে যে এটা ইণ্ডোলজি বুলি এটা পৃথক ব্ৰাঞ্চ এটা পৃথক এটা বিষয় এটা সৃষ্টি হৈছিল বুলি আমি ক'ব পাৰো গতিকে ইট মেড এ ক্লেইম দ্যাট ইণ্ডিয়ান সোসাইটি ইজ ইউনিক ইন স্ট্ৰাকচাৰ ফাংচন এণ্ড ডাইনামিক্স এণ্ড it cannot be associated with the European society ভাৰতীয় সমাজখন বা ইণ্ডোলজিক্যাল পাৰ্সপেক্টিভটোৱে এইটো দাবী কৰে যে ভাৰতীয় সমাজখনৰ যিটো সংৰচনা ভাৰতীয় সমাজখনৰ যিখিনি ফাংচনছ আছে যে কাৰ্যৱলী আৰু ইয়াৰ যিখিনি গতিশীলতা এই গতিশীলতাখিনি কি হয় যে অলপ পৃথক গতিকে পৃথক হোৱাৰ বাবে ইয়াক কি কোনো ভাৰতীয় সমাজখনক আমি অন্যান্য ইউৰোপিয়ান সমাজবোৰৰ লগত আমি সংযুক্ত কৰিব নোৱাৰোঁ গতিকে ইণ্ডোলজি ৰিলাইজ অন বুক view and culture and denounces rigorous empirical investigation আৰু হেকানে কৈছে যে ই কৈছে ইণ্ডোলজিক বুলি যেটো বিষয় আছে বা ইণ্ডোলজিক্যাল যেটো পাৰ্সপেক্টিভ আছে ই সদায় কি ওপৰত কৰে যে বুক ভিউ ওপৰত ৰিলাইজ কৰে ডিপেন্ড কৰে আৰু ইয়াৰ যিখিনি কালচাৰ আছে ভাৰতীয় সমাজৰ যিখিনি কালচাৰ আছে and denounces religious empirical investigation অন্যান্য ধৰ্মীয় যিখিনি পৰীক্ষামূলক যিখিনি অধ্যয়ন আছে সেইখিনি বিষয়ৰ ওপৰত এই সদায় ইণ্ডোলজিটো ডিপেন্ড কৰে ই সদায় ৰিলাই কৰে আৰু আনহাতে ইণ্ডোলজি ইজ both an approach to study the Indian society and also an independent discipline with Indian society as subject matter so from this discussion we can summarize or we can conclude that we can say that Indology is both an approach of study তাৰমানে ইণ্ডোলজিটো এটা অধ্যয়নৰ এটা এপ্ৰোচ হ'ব পাৰে এটা দিশ হ'ব পাৰে আৰু লগতে কি কৈছে যে ইণ্ডিয়ান সোসাইটি of to study the Indian society and also an independent discipline with Indian society as a subject matter গতিকে আমি ইণ্ডোলজিটোক আমি দুটা দিশে আমি আলোচনা কৰিব পাৰিম বা আমি ইণ্ডোলজিটোক আমি দুটা দিশেৰে আমি বুজিব পাৰিম এটা হ'ল ইণ্ডোলজি as an approach of study of the Indian society and we can also understand Indology as an independent discipline with the Indian society as a subject matter তাৰমানে ভাৰতীয় সমাজখনক বিষয়বস্তু হিচাপে লৈ অধ্যয়নৰ বিষয়বস্তু হিচাপে লৈ ইণ্ডোলজি বিষয়টোৱে কি কৰে বিষয়টোক আমি এটা পৃথক বিষয় হিচাপে আমি বুজিব পাৰোঁ বা ইণ্ডোলজি যেটো আছে সেই ইণ্ডোলজিটোক আমি অধ্যয়নৰ এটা এপ্ৰোচ বুলি ক'ব পাৰোঁ যিটোৱে কি কৰে ভাৰতীয় সমাজৰ বিষয় অধ্যয়ন কৰে গতিকে we can understand Indology in two different or two distinct ways another in both the forms Indology consists of studying language beliefs ideas customs taboos codes institutions rituals ceremonies and other related components of culture তাৰমানে আমি ইণ্ডোলজিক আমি এটা তোমাৰ এপ্ৰোচ হিচাপে আমি বুজো বা এটা তোমাৰ সেপাৰেট এটা ব্ৰাঞ্চ হিচাপে বুজো যি ধৰণে নবুজো লাগিলে ইয়াত কথা হৈছে কি যে ইন বোথ দ্য ফৰ্ম এই দুইটা ফৰ্মতে আমি কি কৰিছো যে ইণ্ডোলজি কনসিষ্ট অফ ষ্টাডিং ল্যাঙ্গুৱেজ বিলিফস আইডিয়াস customs taboos codes institutions rituals ceremonies and other related components of culture এই দুইটা দিশতে বা দুইটা ফৰ্মতে তোমাৰ কি হয় ইণ্ডোলজিটোৱে সদায় কি কৰে ভাৰতীয় সমাজৰ ল্যাঙ্গুৱেজ ভাৰতীয় সমাজত প্ৰচলন থকা বিলিফস ভাৰতীয় সমাজত থকা আইডিয়াজ যিখিনি কাস্টমছ আছে যিখিনি প্ৰথা আছে যিবোৰ টেবুজ আছে যিখিনি বাধা নিষেধ যিবোৰ কোড এণ্ড কণ্ডাক্টছ আছে যিবোৰ ইনষ্টিটিউচনছ আছে ভাৰতীয় সমাজত যিবোৰ সংস্থা যিখিনি ৰিচুৱেলছ পৰম্পৰা যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান তোমাৰ চেৰেমনিজ আছে এণ্ড আদাৰ ৰিলেটেড কম্পনেণ্টছ অফ কালচাৰ তাৰমানে সংস্কৃতিৰ লগত জড়িত অন্যান্য যিবোৰ উপাদান আছে সেই সকলোখিনি উপাদানকে কি কৰে ই অধ্যয়ন কৰে লাগিলে এই ইণ্ডোলজিটো এটা সেপাৰেট ব্ৰাঞ্চে হওক বা এটা সেপাৰেট বিষয়ে হওক বা ইণ্ডোলজিটো এটা অধ্যয়নৰ এপ্ৰোচে হওক যিয়ে নহওক লাগিলে এই দুইটাতে আমি কি কৰিব লাগিব আমি
ইণ্ডিয়ান ছ'চাইটিৰ বা ইণ্ডিয়ান যিখন ভাৰতীয় যিখন সমাজ আছে ভাৰতীয় সমাজৰ যিটো কালচাৰ সেই কালচাৰৰ যিখিনি কম্পনেণ্টছ আছে যিখিনি উপাদান আছে যেনে লেংগুৱেজ বিলিফছ আইডিয়াছ কাষ্টমছ টেবুজ কোডছ ইনষ্টিটিউশ্যনছ ৰিচুৱেলছ চেৰেমনিজ এণ্ড অন্যান্য এনেকুৱা ধৰণৰ যিবোৰ সংস্কৃতিৰ যিখিনি উপাদান আছে এই সংস্কৃতিৰ সকলোবোৰ উপাদান কি কৰা হয় ইণ্ডোলজিয়ে অধ্যয়ন কৰে আনহাতে ইণ্ডোলজি ডিমাণ্ডছ ইণ্টাৰডিচিপ্লিনাৰী মাল্টিডিচিপ্লিনাৰী এণ্ড ক্ৰছ ডিচিপ্লিনাৰী এপ্ৰ'চ এতিয়া আনহাতে কথাটো হ'ল যে ইণ্ডোলজি বুলি যিটো বিষয় আছে সেইটো ইণ্ডোলজিটো এটা সম্পূৰ্ণৰূপে এটা যদিও ইয়াক কৈছোঁ যে এটা পৃথক ব্ৰাঞ্চ বা পৃথক এটা বিষয় বুলি আমি যদি ক'ব পাৰোঁ কিন্তু ইয়াক আমি কেৱল এটা তোমাৰ বিষয়ৰ লগতে বা ই এটা সম্পূৰ্ণ পৃথক বিষয় নহয় ইণ্ডোলজিটো এটা সম্পূৰ্ণ পৃথক বিষয় নহয় ইয়াৰ যিটো নেচাৰ আছে অধ্যয়নৰ যিটো প্ৰকৃতি বা ইয়াৰ যিটো পদ্ধতি আছে এই পদ্ধতিটো সদায় ইণ্টাৰডিচিপ্লিনাৰী হয় অন্যান্য বহু বিষয়ৰ লগত ইয়াৰ কি আছে সম্পৰ্ক আছে ই যেতিয়া ইণ্ডোলজি যেতিয়া ইয়াৰ ভাৰতীয় সমাজৰ বিষয়বস্তুসমূহ অধ্যয়ন কৰিব তেতিয়া ই ইণ্টাৰডিচিপ্লিনাৰী মেথড ই এপ্লাই কৰিব বা মাল্টিডিচিপ্লিন ই মেথড এপ্লাই কৰিব বা ই ক্ৰছ ডিচিপ্লিনাৰী এপ্ৰ'চ ই কি কৰিব এপ্লাই কৰিব অৰ্থাৎ ইণ্টাৰডিচিপ্লিনাৰী মাল্টিডিচিপ্লিনাৰী বা ক্ৰছ ডিচিপ্লিনাৰী এপ্ৰ'চ মানে হ'ল যে ইণ্ডোলজিয়ে অন্যান্য যিবোৰ সমাজ বিজ্ঞান আছে বা অন্যান্য যিখিনি বিষয় আছে সেই বিষয়সকলৰ লগতো বা বিষয়সমূহৰ লগতো নিজক সংযুক্ত কৰি পিনি ভাৰতীয় সমাজখনৰ বা ভাৰতীয় সমাজৰ বিষয়ে ই অধ্যয়ন কৰিব গতিকে ফ্ৰম ডেট চেন্স উই কেন সে ডেট ইণ্ডোলজি ইজ এ ইণ্টাৰডিচিপ্লিনাৰী ইণ্ডোলজি ইজ এ মাল্টিডিচিপ্লিনাৰী অৰ ইণ্ডোলজি ইজ এ ক্ৰছ ডিচিপ্লিনাৰী এপ্ৰ'চ আনহাতে ইণ্ডোলজি ইজ অলছ' অল্ডাৰ দেন ছ'চিয়লজি এতিয়া কথাটো হ'ল যে মই তোমাৰ প্ৰথমতে ক'লোঁ যে ইণ্ডোলজিটো হৈছে এটা তোমাৰ কি হয় পৃথক বিষয় হিচাপে আমি ইয়াক বুজিব পাৰোঁ যি ধৰণে আমি ইণ্ডোলজিক এটা অধ্যয়নৰ এপ্ৰ'চ হিচাপে আমি অধ্যয়নৰ এটা পদ্ধতি হিচাপে অধ্যয়নৰ এটা তোমাৰ দিশ হিচাপে আমি আলোচনা কৰিব পাৰোঁ এতিয়া যদি আমি ইণ্ডোলজিটোক আমি এটা পৃথক এটা বিষয় হিচাপে যদি আলোচনা কৰোঁ তেনেহ'লে উই কেন সে ডেট ইণ্ডোলজি ইজ অল্ডাৰ দেন ছ'চিয়লজি তাৰমানে ইণ্ডোলজিটো ছ'চিয়লজিতকৈ এটা পুৰণা বিষয় যদিও তোমালোকে মোৰ খুব সম্ভৱ তোমালোকে ইণ্ডোলজি টাৰ্মটো আগতে পোৱা নাই বা ইণ্ডোলজি সম্পৰ্কত তোমালোকে আগতে অধ্যয়ন কৰা নাই গতিকে ইণ্ডোলজি শব্দটো তোমালোকৰ কাৰণে নতুন বা ইণ্ডোলজি শব্দটো যেহেতু নতুন তোমালোকৰ বাবে গতিকে তোমালোকে হয়তো ভাবিছা যে ইণ্ডোলজিটো ছ'চিয়লজিতকৈ এটা নতুন এটা বিষয় কিন্তু ইয়াতে উল্লেখ কৰিছে যে ইণ্ডোলজি ইজ অলছ' অল্ডাৰ দেন ছ'চিয়লজি তাৰমানে ইণ্ডোলজিটো সমাজতত্ত্বতকৈ এটা পুৰণি বিষয় যদিও আমি নাম শুনা নাছিলোঁ বা যদিও আমি এই বিষয়ে বিশেষ অধ্যয়ন আমাৰ নাই তথাপিতো আমি ক'ব পাৰোঁ যে ইণ্ডোলজি ইজ অল্ডাৰ দেন ছ'চিয়লজি ইট ইজ এণ্টিকিউ ইন ইটছ অৰিজিন owing its origin to 1784 আমি জানো যে ছ'চিয়লজি তোমাৰ এটা পৃথক বিষয় হিচাপে প্ৰতিষ্ঠা হৈছিল 1839ত কিন্তু এই যিটো ইণ্ডোলজি বুলি যিটো বিষয় আমি পালোঁ যিটো বিষয় আমি শুনা নাছিলোঁ আগতে যিটো বিষয় আমি ইমান ডিটেইল অধ্যয়ন কৰা নাই সেই বিষয়টো কিন্তু তোমাৰ কি হৈছে ইয়াৰ যিটো অৰিজিন আছে সেই অৰিজিনটো ইয়াৰ যিটো তোমাৰ শিপাডাল আছে সেই শিপাডাল তোমাৰ সৃষ্টি হৈছিল কেতিয়া 1784ত হৈছিল বাই ছাৰ উইলিয়াম জন অফ কলকাতা তাৰমানে কলকাতাত তেতিয়া তোমাৰ কি আছিলে 1784ত ছাৰ উইলিয়াম জনছে তোমাৰ কি কৈছে ইয়াৰ অৰিজিনটো তোমাৰ তেওঁৰ লগত জড়িত হৈ আছে বুলি আমি ক'ব পাৰোঁ ইট ৱাজ ইন দ্য ইয়েৰ 1984 ডেট ছাৰ উইলিয়াম জনছ founded the Asiatic Society of Bengal where he introduced the two departments of Sanskrit and Indology তোমাৰ কি হৈছে 1784ত এই বিষয়টোৰ উৎপত্তিটো হোৱাৰ পাছত তোমাৰ কি আছে তেওঁ ছাৰ উইলিয়াম জনে তোমাৰ কি কৈছিলে যে 1984ত তেওঁ কি কৰিছিলে যে এছিয়াটিক ছ'চাইটি অফ বেংগল বুলি এটা তোমাৰ অনুষ্ঠান এটা বা এটা সংগঠন এটা তেওঁ কৰিছিলে এটা প্ৰতিষ্ঠান এটা তেওঁ তাত প্ৰতিষ্ঠা কৰিছিলে আৰু সেই এছিয়াটিক ছ'চাইটি অফ বেংগলত সেই প্ৰতিষ্ঠানটোতে তেওঁ দুটা বিষয় তাতে ইন্ট্ৰডিউচ কৰিছিল এটা হ'ল সংস্কৃত আৰু এটা হ'ল ইণ্ডোলজি গতিকে আমি এই দিশৰ পৰা আমি কৈছোঁ যে ইণ্ডোলজি বিষয়টো সমাজতত্ত্বতকৈ কিছু পুৰণি কিছু মানে প্ৰায় 200 বছৰ পুৰণি বুলি আমি ক'ব পাৰোঁ It is the beginning of Indology in India which has been followed by several other scholars গতিকে আমি কি বুলি কৈছোঁ যে এটা ইণ্ডোলজিটো এটা পুৰণা বিষয় আৰু এই যিটো 1987ত যি ছাৰ উইলিয়াম জনে
বেংগলত তোমাৰ যিটো এছিয়াটিক ছ'চাইটি অফ বেংগল বুলি যিটো বেংগল মিনছ কলকাতা যেতিয়া তোমাৰ এছিয়াটিক ছ'চাইটি অফ বেংগল বুলি এটা প্ৰতিষ্ঠান তেওঁ প্ৰতিষ্ঠা কৰিলে আৰু তাতে যেতিয়া তেওঁ কি কৰিলে সংস্কৃত আৰু ইণ্ডোলজি বুলি দুটা বিষয় তেওঁ ইন্ট্ৰডিউচ কৰিছিলে আৰম্ভণি কৰিছিলে আৰু সেয়াই হ'ল ইণ্ডোলজিৰ আনুষ্ঠানিক আৰম্ভণি ভাৰতবৰ্ষত গতিকে আমি এই সেন্সৰ পৰা আমি ক'ব পাৰোঁ যে ইণ্ডোলজি বিষয়টো সমাজতত্ত্বতকৈ পুৰণি এটা বিষয় এতিয়া তোমাৰ কি হৈছে যে আকৌ লগতে এইটো কোৱা হৈছে যে ইট ইজ দ্য বিগিনিং অফ ইণ্ডোলজি ইন ইণ্ডিয়া হুইচ হেজ বিন ফলোড বাই চেভাৰেল আদাৰ স্কলাৰ্ছ এতিয়া ছাৰ উইলিয়াম জনে যেতিয়া তোমাৰ ইণ্ডোলজি বিষয়টো প্ৰতিষ্ঠা কৰাৰ পাছতে তোমাৰ কি হৈছে যে অন্যান্য কিছুমান স্কলাৰ বা পণ্ডিতেও তোমাৰ কি হৈছে সেই সম্পৰ্কত ইণ্ডোলজি সম্পৰ্কত অধ্যয়ন কৰিবলৈ ল'লে এতিয়া আনহাতে এতিয়া কৈছে যে এতিয়া সেই অন্যান্যসকল কোনখিনি মানুহে ইণ্ডোলজি সম্পৰ্কত তোমাৰ অধ্যয়ন কৰিছিল ইয়াতে মই সেইকাৰণে তোমালোকে এখন স্লাইডত এই কথাটো দেখাই দিছোঁ যে স্কলাৰ্ছ অফ ইণ্ডোলজি তাৰমানে ছাৰ উইলিয়াম জনৰ কথা আমি জানিলোৱে তাৰমানে অন্যান্য যিখিনি স্কলাৰ্ছ আছে যিসকলে ইণ্ডোলজি সম্পৰ্ক অধ্যয়ন কৰিছিলে যিসকলে ইণ্ডোলজিকেল পাৰ্সপেক্টিভটো তেওঁলোকে অধ্যয়ন কৰিছিলে সেইসকল কোন এতিয়া ইয়াত যদি আমি চাওঁ ইয়াত কৈছে যে ইট ইজ এ ফেক্ট ডেট ইণ্ডোলজি ইজ মোৰ এ টেক্সুৱেল ষ্টাডি চ' এ লট অফ স্কলাৰ্ছ হেভ কণ্ডাক্টেড দেয়াৰ ষ্টাডিজ ডিপেণ্ডিং অন টেক্সট এতিয়া প্ৰথম কথাটো হ'ল ইণ্ডোলজি সম্পৰ্কত আন এটা আমি উল্লেখযোগ্য দিশ হৈছে সেইটো হৈছে কি যে এজ ইট ইজ এ ফেক্ট ডেট ইণ্ডোলজি ইজ মোৰ এ টেক্সুৱেল ষ্টাডি এই ইণ্ডোলজি বিষয়টো হৈছে এটা টেক্সুৱেল ষ্টাডি তাৰমানে ভাৰতীয় সম্পৰ্কত ভাৰতবৰ্ষ সম্পৰ্কত ভাৰতীয় সংস্কৃতি সম্পৰ্কত যিমানবোৰ তোমাৰ অধ্যয়ন হৈছিল অধ্যয়নৰ ফলত যিখিনি টেক্সট বুক আমি পাওঁ পুৰণা যিখিনি তোমাৰ ধৰ্মীয় গ্ৰন্থই হওক বা এপিক্সে হওক বা অন্যান্য যিখিনি তোমাৰ আমি গ্ৰন্থ পাওঁ সেই গ্ৰন্থসমূহৰ ওপৰত বেছ কৰি পিনি তোমাৰ কি কৰা আছে ইণ্ডোলজিটো অধ্যয়ন কৰা হৈছিল গতিকে এইটোক আমি কি বুলি ক'ব পাৰোঁ যে ইণ্ডোলজিটোক আমি উই কেন কনক্লুড অৰ উই কেন চে ডেট ইণ্ডোলজি ইজ মোৰ এ টেক্সুৱেল ষ্টাডি গতিকে ইণ্ডোলজিটোক আমি এটা টেক্সুৱেল বা এটা তোমাৰ এইটো কি পাঠ্যপুথিগত এটা অধ্যয়ন বুলি আমি ক'ব পাৰোঁ চ' এ লট অফ স্কলাৰ্ছ হেভ কণ্ডাক্টেড দেয়াৰ ষ্টাডিজ ডিপেণ্ডিং অন টেক্সট গতিকে ছাৰ উইলিয়াম জনে যিটো অধ্যয়ন কৰিছিল তেওঁ পৰৱৰ্তী যিখিনি তোমাৰ কি আছিল স্কলাৰ্ছ আছিল সেই স্কলাৰ্ছসকলে ইণ্ডোলজি সম্পৰ্কত যিবোৰ অধ্যয়ন কৰিছিল সেই সকলোবোৰ অধ্যয়নে তোমাৰ কি আছিল টেক্সটৰ ওপৰত তোমাৰ ডিপেণ্ডেণ্ট আছিল The studies conducted during this period covers a wide range of subjects such as social structure and relationship, cultural values, kinship, ideology, cultural transactions, and symbolism of life and the world, etc. আৰু এই যিসকল ছাৰ উইলিয়াম জনৰ পাছত যিসকল তোমাৰ স্কলাৰে ইণ্ডোলজি সম্পৰ্কত অধ্যয়ন কৰিছিল সেইসকলৰ অধ্যয়নৰ মূল বিষয়বস্তুবোৰ প্ৰধানকৈ কি আছিলে যে ছ'চিয়েল ষ্ট্ৰাকচাৰ সামাজিক সংৰচনা তাৰ ভাৰতীয় সমাজ কি ধৰণে গঠন হৈছে ইয়াৰ সংৰচনা কেনেকুৱা আৰু ৰিলেশ্যনশ্বিপ কালচাৰেল ভেলুজ যিখিনি সংস্কৃতিগত যিখিনি প্ৰমূল্য আছে মূল্যবোধ আছে আমাৰ ভাৰতীয় সমাজৰ যি কিনশ্বিপ স্বজন পদ্ধতি আছে ইয়াৰ যিখিনি আইডিঅ'লজি আছে আদৰ্শ কালচাৰেল যিখিনি ট্ৰেনজেকশ্যনছ বা আৰু চিম্বলিজিম অফ লাইফ এনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ লৈ তোমাৰ কি হৈছে যে তেওঁলোকে অধ্যয়ন কৰিছিল কিন্তু উল্লেখযোগ্য কথাটো হ'ল কি যে তেওঁলোকৰ এই যিখিনি অধ্যয়ন আছিল কালচাৰেল ভেলুজৰ সম্পৰ্কতে হওক কিনশ্বিপৰ সম্পৰ্কতে হওক আইডিঅ'লজি সম্পৰ্কতে হওক বা কালচাৰেল ট্ৰেনজেকশ্যনৰ সম্পৰ্কতে হওক বা ছ'চিয়েল ষ্ট্ৰাকচাৰ এণ্ড ৰিলেশ্যনশ্বিপ সম্পৰ্কতে হওক তেওঁলোকৰ এই অধ্যয়নবোৰ কিন্তু টেক্সটৰ ওপৰত ডিপেণ্ডেণ্ট আছিল তাৰমানে ইতিমধ্যে যিবোৰ টেক্সট আমি যিখিনি গ্ৰন্থ আমাৰ ভাৰতবৰ্ষত উপলব্ধ আছিল সেই গ্ৰন্থখিনিৰ আধাৰত বা সেই গ্ৰন্থখিনিক সমল হিচাপে লৈ তেওঁলোকে এইখিনি অধ্যয়ন কৰিছিল আনহাতে দ্য ষ্টাডিজ বেছড অন টেক্সট হেভ বিন কণ্ডাক্টেড বাই মেনি স্কলাৰ্ছ এতিয়া সেই স্কলাৰখিনি কোন কৈছে যে প্ৰথমতে কৈছে চাচেছ বাৰ্নেট তেওঁ 1976ত অধ্যয়ন কৰিছিল ডেভিড 1973 ফ্ৰুজেটি এণ্ড অছলৰ 1976 ইণ্ডেন এণ্ড নিকলাছ তেওঁ এই দুজন আছে 1972 খাৰে 1975 আৰু 1976ত তেওঁ দুটা অধ্যয়ন কৰিছিল মুৰে 1971 এণ্ড 1973 তেওঁ দুটা অধ্যয়ন কৰিছিল মেৰিয়ট 1979 পকক এইটো তেওঁ কৈছে 1985 1985 গতিকে এইখিনি হ'ল তোমাৰ কি হয় যে ছাৰ উইলিয়াম জনৰ পৰৱৰ্তী যিসকল স্কলাৰ যিসকলে ইণ্ডোলজি সম্পৰ্কত ভাৰতীয় সমাজৰ বিষয়ত তেওঁলোকে অধ্যয়ন কৰিছিল এইসকলে হ'ল সেইসকল কিন্তু তোমালোকে নিশ্চয় এটা কথা মন কৰিছা যে যিবোৰ আমি স্কলাৰ নাম দেখিছোঁ সেই স্কলাৰসকল তোমাৰ সকলোৱে
তোমাৰ কি হৈছে যে ইণ্ডিয়ান অৰিজিন নহয় তেওঁলোক আমি নামকেইটা চালে আমি গম পাওঁ যে বাৰ্নেট ডেভিড ফুজেটি এণ্ড অছলৰ ইণ্ডেন এণ্ড নিকোলাছ খাৰে মুৰে মেৰিয়ট পকক এক এই গোটেইখিনি তোমাৰ কি হৈছে ইণ্ডিয়ান অৰিজিন নহয় ইণ্ডিয়ান ৰাইটাৰ নহয় কিন্তু এই যদিও তেওঁলোক ইণ্ডিয়ান ৰাইটাৰ নহয় তেওঁলোকে যিহেতু ভাৰতীয় সমাজৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰিছিল ভাৰতীয় সমাজ ব্যৱস্থা সম্পৰ্কত ভাৰতীয় কালচাৰ সম্পৰ্কত যিবোৰ টেক্সট আছিল যিবোৰ সমল আছিল সেইখিনিৰ ওপৰত বেছ কৰি পিনি ভাৰতীয় সমাজৰ বিষয়ে অধ্যয়ন কৰিছিল গতিকে আমি এই লোকসকলকো ইণ্ডোলজিষ্ট হিচাপে আমি নামাকৰণ কৰিব পাৰোঁ বা ইণ্ডোলজিষ্ট হিচাপে আমি আলোচনা কৰিব পাৰোঁ এতিয়া মোষ্ট অফ দিছ ষ্টাডিজ আৰ বেছড অন টেক্সচুৱেল মেটেৰিয়েলছ সেইটো আগতে আমি কৈ আছোঁ আইদাৰ ড্ৰন ফ্ৰম এপিক্স legends, myths or from the folk traditions and other symbolic form of culture. গতিকে যেহেতু এইখিনি তেওঁলোকে টেক্সচুৱেল মেটেৰিয়েলৰ ওপৰত বেছ কৰিছিল আৰু সেই টেক্সচুৱেল যিখিনি মেটেৰিয়েল আছিল সেইখিনি ক'ৰ পৰা আহিছিলে ড্ৰন ফ্ৰম এপিক্স যিখিনি আমি ধৰ্মীয় গ্ৰন্থ আছে যিখিনি আমাৰ এপিক্স আছে নহয় জানো বা আনতে যিবোৰ লিজেণ্ডছ আছে ধৰা প্ৰচলিত কিছুমান তোমাৰ লিজেণ্ডছ এটা মিথ অৰ ফ্ৰম অফ ফক ট্ৰেডিশ্যন যিখিনি তোমাৰ পৰম্পৰা আছে লোক সংস্কৃতি আছে এইবোৰৰ ওপৰত তোমাৰ কি হৈছে বেছ কৰি পিনি তেওঁলোকৰ অধ্যয়নটো কৰিছিল most of them have been published in contributing to Indian sociology edited by T.N. Modon আৰু এই যিসকলৰ তেওঁলোকে লেখা আছিল তেওঁলোকে ভাৰতীয় সমাজৰ বিষয়ে যিবোৰ অধ্যয়ন কৰিছিল মই যিকেইজনৰ নাম ক'লোঁ যেনে বাৰ্নেট ডেভিড ফুজিটি এনেকুৱা যিসকলৰ নাম ক'লোঁ এইসকলে ভাৰতীয় সমাজৰ বিষয়ে ভাৰতীয় সমাজৰ ওপৰত তোমাৰ যিবোৰ এপিক্স আছিল বা যিবোৰ লিজেণ্ডছ আছিল যিবোৰ মিথ আছিল সেইখিনিৰ ওপৰত বেছ কৰি যিখিনি অধ্যয়ন কৰিছিল সেই অধ্যয়নৰ ফলত তেওঁলোকে যিবোৰ লেখা মেলা কৰিছিল সেই সকলোবোৰ লেখাওনা তোমালোকে এখন কিতাপত পাবা আৰু সেই কিতাপখনৰ নাম হ'ল কণ্ট্ৰিবিউটিং টু ইণ্ডিয়ান ছ'চিয়লজি আৰু এই কিতাপখন এডিট কৰিছিলে T.N. মদন মই আশা কৰিছোঁ তোমালোকে T.N. মদনৰ নাম সকলোৱে শুনিছা সকলোৱে জানা গতিকে T.N. মদনে যিখন কণ্ট্ৰিবিউটিং টু ইণ্ডিয়ান ছ'চিয়লজি বুলি যিখন কিতাপ তেওঁ তোমাৰ সম্পাদনা কৰিছিল সেই সম্পাদনা কৰা কিতাপখনতে এই লোকসকলৰ ডেভিড ফুজেটি বাৰ্নেট ইণ্ডেন নিকোলাছ খেৰে মুৰে মেৰিয়ট বা পকক এক এনেকুৱা ধৰণৰ যিসকল লোক আছিল বা ছাৰ উইলিয়াম জনছ যিজন আছিল তেওঁলোকৰ যিবোৰ লেখা আছিলে তেওঁলোকৰ যিখিনি তোমাৰ সমল আছিল সেই সকলোখিনি সমল কণ্ট্ৰিবিউটিং টু ইণ্ডিয়ান ছ'চিয়লজি নামৰ গ্ৰন্থখনত T.N. মদনে প্ৰকাশ কৰিছিল এতিয়া আনহাতে কৈছে যে ফ'কাছিং অন দ্য অৰিজিন অফ দ্য পাৰ্সপেক্টিভ ইণ্ডোলজিকেল পাৰ্সপেক্টিভ owes its origin to the contribution of the orientalists like William Jones, Henry Maine, Max Muller, etc. এতিয়া মই অলপ আগতে তোমালোকৰ লগত উল্লেখ কৰিলোঁ যে এই যিসকল তোমাৰ লেখক আছিল সকলোখিনি কিন্তু ইণ্ডিয়ান নহয় তেওঁলোক কি হয় গতিকে তেওঁলোকক আমি কি বুলি ক'ব পাৰিছোঁ অৰিয়েণ্টেলিষ্ট বুলি আমি ক'ব পাৰোঁ গতিকে সেইকাৰণে আমি কৈছোঁ যে ফ'কাছিং অন দ্য অৰিজিন অফ দ্য perspective Indological perspective owes its origin to the contribution of Orientalists like William Jones আমি জানোৱে উইলিয়াম জনছে প্ৰথম কৰিছিলে হেনৰি মেইনে মেক্স মুলাৰ এটসেট্ৰা এই সকলে তোমাৰ কি কৰিছিলে ইয়াৰ যিটো ইণ্ডোলজিৰ অৰিজিনৰ ক্ষেত্ৰত ভূমিকা আছিল they have contributed tremendously for the development of the society and from their contribution there was evolving of Indological perspective আৰু তেওঁলোকৰ কন্ট্ৰিবিউচনৰ জৰিয়তে এই যিটো ইণ্ডোলজিকেল যে পাৰ্সপেক্টিভ আছে বা ইণ্ডোলজি বুলি যিটো এটা পৃথক বিষয় আছে এই বিষয়টো তোমাৰ কি হৈছে যে এটা পৃথক এটা বিষয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে বা এইটো তোমাৰ বিকাশ লাভ কৰাত সহায় কৰিছিল all of them have based their studies on rich cultural tradition of India and the principle that govern India and outlaws of Hindu আৰু এই তেওঁলোকৰ এই সকলোখিনি অধ্যয়ন তোমাৰ কি আছিলে হিন্দু লজ বা যিখিনি প্ৰিন্সিপলছ আছিল যিখিনি প্ৰিন্সিপলে আমাৰ ইণ্ডিয়ান ছ'চাইটিখন গভৰ্নেন্সত সহায় কৰিছিল এইখিনি বিষয় তেওঁলোকে অধ্যয়ন কৰিছিল গতিকে therefore they were also called as Indologists গতিকে তেওঁলোকৰ যিখিনি অধ্যয়নৰ বিষয়বস্তু আছিল though they are Orientalist in reality but they can be considered or they could be considered as Indologists because their subject matter of their study the subject matter of their studies are or were Indian তাৰমানে তেওঁলোকৰ or were related to Indian society তাৰমানে তেওঁলোকৰ যিটো অধ্যয়নৰ বিষয়বস্তু আছিল সেই বিষয়বস্তুবোৰ ইণ্ডিয়ান societyৰ লগত জড়িত আছিল গতিকে though they are Orientalists in origin but they could be considered as or they can be considered as Indologists
Many founding fathers of Indian sociology are also influenced by Indology. এতিয়া ইয়াৰ পাছতে আমি ইণ্ডিয়ান কিছুমান আমি ছ'চিয়লজিষ্টৰ বিষয়ে পাওঁ এজ ইণ্ডোলজিষ্ট এতিয়া ইয়াত কৈছে যে মেনি ফাউণ্ডিং ফাদাৰ্ছ অফ ইণ্ডিয়ান ছ'চিয়লজি বা ভাৰতীয় সমাজতত্বৰ যিটো ট্ৰেণ্ড আছে ভাৰতীয় সমাজতত্ব বুলি এটা পৃথক যিটো তোমাৰ সমাজতত্ব এই সমাজতত্বটোৰ ফাউণ্ডিঙৰ ক্ষেত্ৰত যিসকল ছ'চিয়লজিষ্টৰ বৰঙণি আছিল যিসকলক আমি ফাউণ্ডিং ফাদাৰ্ছ অফ ইণ্ডিয়ান ছ'চিয়লজি বুলি কওঁ সেইসকলৰ অধিকাংশই তোমাৰ কি আছিলে এই অৰিয়েণ্টেলিষ্টসকলে লেখা মেলা কৰা সেইখিনি তোমাৰ কি আছিলে সেইখিনিৰ ওপৰত প্ৰভাৱিত হৈছিল এতিয়া এই যিসকল তোমাৰ কি আছে যে ইণ্ডিয়ান যিসকল ছ'চিয়লজিষ্ট আছে যিসকলে ইণ্ডোলজিক লৈ পিনি তেওঁলোক আকৰ্ষিত হৈছিল সেইসকলৰ ভিতৰত আমি ক'ব পাৰোঁ দ্য ভেৰিয়াছ স্কলাৰ্ছ আৰ লাইক বি কে চৰকাৰ জি এছ ঘোৰে আৰ কে মুখাৰ্জী কে এম কাপাডিয়া ইৰাৱতী কাৰ্ভে পি এইচ প্ৰভু লুইচ ডুমণ্ট গতিকে এইকেইজন হ'ল ইণ্ডিয়ান তোমাৰ ছ'চিয়লজিষ্ট যিসকলে অৰিয়েণ্টেলিষ্টসকলে আগভাগ লোৱা ইণ্ডোলজিকেল পাৰ্সপেক্টিভটো বা ইণ্ডোলজি সম্পৰ্কত বা ইণ্ডোলজিৰ জৰিয়তে তেওঁলোকে প্ৰভাৱিত হৈছিল বা তেওঁলোকে ইনফ্লুৱেঞ্চ হৈছিল এতিয়া আমি সিলেবাছৰ মতে তোমাৰ কি হৈছে যে যেহেতু আমি চাব লাগিব জি এছ ঘোৰে যি তোমাৰ এইটো ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সেইটো আমি চাব লাগিব গতিকে আমি জি এছ ঘোৰেনো কোন হয় তেওঁৰ সম্পৰ্কতো আমি কিছু কথা জনাটো প্ৰয়োজন গতিকে মূল বিষয়বস্তুলৈ যোৱাৰ আগতে তোমালোকৰ লগত মই জি এছ ঘোৰে সম্পৰ্কত দুটামান কথা ক'বলৈ লৈছোঁ এতিয়া আনহাতে কৈছে যে ঘোৰে ষ্টেণ্ডছ এজ দ্য কমাণ্ডাৰ ইন দ্য ইণ্ডিয়ান ছ'চিয়লজিকেল ফ্ৰণ্টিয়াৰ তাৰমানে ঘোৰেক আমি তোমালোকে নিশ্চয় জানা যে ঘোৰেক আমি তোমাৰ ইণ্ডিয়ান ছ'চিয়লজিৰ ফাদাৰ বুলি কওঁ যি ধৰণে ছ'চিয়লজি ফাদাৰ আগষ্ট কমতে ঠিক তেনেদৰে ইণ্ডিয়ান ছ'চিয়লজি ফাদাৰ হিচাপে আমি জি এছ ঘোৰে নাম ল'ব পাৰোঁ গতিকে তেওঁক আমি কি বুলি কৈছোঁ আমি কমাণ্ডাৰ হিচাপে ইণ্ডিয়ান ছ'চিয়লজিকেল যিটো ফ্ৰণ্টিয়াৰ আছে ইণ্ডিয়ান ছ'চিয়লজিৰ যিটো তোমাৰ কি আছে ট্ৰেণ্ড আছে বা ইণ্ডিয়ান ছ'চিয়লজি বুলি যিটো আমি অধ্যয়ন কৰি আছোঁ তাৰ ফাদাৰ হিচাপে আমি তাৰ কমাণ্ডাৰ হিচাপে আমি কি বুলি ক'ব পাৰোঁ জি এছ ঘোৰে নাম আমি ল'ব পাৰোঁ হি হেজ অফেন বিন ক্লেইমড এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ছ'চিয়লজি অৰ্থাৎ মই যিটো কথা ক'লোঁ যে তেওঁক ফাদাৰ হিচাপে কোৱা হয় ঘোৰে ৱাজ দ্য ফাৰ্ষ্ট স্কলাৰ হু হেড বিল্ড আপ দ্য এণ্টায়াৰ ফাৰ্ষ্ট জেনেৰেশ্যন অফ ইণ্ডিয়ান ছ'চিয়লজিষ্ট ইন পষ্ট ইণ্ডিপেণ্ডেণ্ট পিৰিয়ড অলমষ্ট ছিংগল হেণ্ডেডলি তেওঁ অকলেই তোমাৰ কি কৰিছিলে যে ভাৰতবৰ্ষৰ যি স্বাধীনোত্তৰ সময়ছোৱাত স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ যিটো ছ'চিয়লজিৰ যিটো ফাৰ্ষ্ট জেনেৰেশ্যন আছিল সেই ফাৰ্ষ্ট জেনেৰেশ্যনটো তেওঁ আগভাগ লৈছিল তেওঁ হেতু তোমাৰ কি হৈছিলে তেওঁ হেতু বিল্ড আপ কৰিছিল ঘোৰে বেকছ দ্য ক্ৰেডিট অফ বিং দ্য ফাউণ্ডাৰ অফ ইণ্ডিয়ান ছ'চিয়লজিকেল ছ'চাইটি ভাৰতীয় যিটো সমাজতাত্ত্বিক সমাজ বুলি যিটো সংগঠন আছে সেই সংগঠনটোৰ তেওঁ প্ৰতিষ্ঠাপক আছিল তেওঁ ফাউণ্ডাৰ আছিল এণ্ড দ্য ছ'চিয়লজিকেল বুলেটিন বুলি যিখন পত্ৰিকা আছে সেই পত্ৰিকাখনৰ তেওঁ ফাউণ্ডাৰ হয় এটা ঘোৰে ইজ অফেন এক্ৰেডিটেড এজ থিয়ৰিটিকেল প্লুৰেলিষ্ট তেওঁক থিয়ৰিটিকেল প্লুৰেলিষ্ট হিচাপে তেওঁক কি কৰা হয় আখ্যা দিয়া হয় বিকজ হি ট্ৰাইড টু ষ্টাডি ইণ্ডিয়ান ছ'চাইটি এণ্ড কালচাৰ থ্ৰু মাল্টিপল মেথডছ তেওঁক এইকাৰণে প্লুৰেলিষ্ট বুলি কোৱা হয় বিকজ হি হেড ট্ৰাইড টু ষ্টাডি ইণ্ডিয়ান ছ'চাইটি এণ্ড কালচাৰ থ্ৰু মাল্টিপল মেথডছ তেওঁ বিভিন্ন বা বহু পদ্ধতি লৈ পিনি তেওঁ ভাৰতীয় সমাজৰ বিষয়ে ভাৰতীয় সমাজৰ সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিচাৰিছিল গতিকে হি ৱাজ এক্ৰেডিটেড এজ থিয়ৰিটিকেল প্লুৰেলিষ্ট এতিয়া হি ৰিলাইড অন বোথ দ্য ইম্পিৰিকেল এণ্ড টেক্সুৱেল মেথড এতিয়া আমি অলপ আগতে পাইছিলোঁ যে যিটো ইণ্ডোলজিকেল যিটো এপ্ৰ'চ আছে ইণ্ডোলজিকেল যিটো মেথড আছে সেইটো সদায় কি হয় যে ইট ইজ বেছড অন টেক্সুৱেল মেথড কিন্তু এই যিজন তোমাৰ কি আছিলে জি এছ ঘোৰে আছিল তেওঁ কিন্তু কি হৈছিলে যে হি ৰিলাইড অন বোথ এম্পিৰিকেল তেওঁ পৰীক্ষামূলক যিটো পদ্ধতি আছে পৰীক্ষামূলক পদ্ধতিৰ ওপৰতো তেওঁ ডিপেণ্ড কৰিছিল আৰু টেক্সুৱেল মেথড যিটো আনসকলে ডিপেণ্ড কৰিছিল সেইটোৰ ওপৰতো তেওঁ কৰিছিল ফৰ ষ্টাডিং ইণ্ডিয়ান ছ'চাইটি ভাৰতীয় সমাজ তাৰ গতিকে যিহেতু জি এছ ঘোৰেক আমি থিয়ৰিটিকেল প্লুৰেলিষ্ট বুলি আমি এক্ৰেডিটেড কৰিব পাৰোঁ ডেফিনেটলি তেওঁ কি কৰিব লাগিব যে তেওঁ এটা মেথডতে তেওঁ অধ্যয়নবোৰ সমাপন কৰিব তেওঁ নোৱাৰিব বা সেইটো নকৰিছিল বা কৰা নাছিল গতিকে তেওঁ আমি কি কৈছোঁ বাকীসকলে যেনেকৈ টেক্সুৱেল মেথড ইউজ কৰিছিল ইণ্ডিয়ানলজিকেল এপ্ৰ'চটো বা ইণ্ডিয়ান ছ'চাইটি অধ্যয়ন কৰিবৰ বাবে
তেওঁ কেৱল এজ এ প্লুৰেলিষ্ট থিওৰিটিকেল প্লুৰেলিষ্ট তেওঁ কেৱল টেক্সচুৱেল মেথডটোকে হাতত লোৱা নাছিল তেওঁ টেক্সচুৱেল মেথডৰ লগতে এম্পিৰিকেল মেথডটো তেওঁ হাতত লৈছিল বা সেইটো এপ্লাই কৰিছিল ঘুৰে ৱাজ ইনিচিয়েলি ইনফ্লুৱেঞ্চড বাই দ্য ডিফিউজনিষ্ট এপ্ৰ'চ অফ এন্থ্ৰপ'লজি এণ্ড লেটাৰ অন he switched to the study of Indian social reality from ontological and anthropological perspective. Another, Ghure's Indological approach hovers around the study of Indian culture and social structure, drawing its sustenance from Sanskritic literature based. He was more influenced by writings of Indologists of Bhandarkhan Institute of Bombay rather than British writings established by Sir William Jones and Max Muller. তাৰমানে এই যেটো ঘুৰে যি যদিও তেওঁ ইন্ডোলজিক্যাল পার্সপেক্টিভৰ পৰা প্ৰভাৱিত হৈছিল তথাপিতো তেওঁ কিন্তু কথাটো হৈছে কি যে তেওঁ যিসকল তোমাৰ কি আছে হি ওয়াজ মোর ইনফ্লুয়েন্সড বাই দ্য রাইটিংস অফ ইন্ডোলজিস্ট অফ ভাণ্ডাৰকৰণ ইনষ্টিটিউট অফ বম্বেৰ যি ভাণ্ডাৰকৰণ ইনষ্টিটিউট আছিল তাৰ যিসকল ইন্ডোলজিস্ট আছিল সেই ইন্ডোলজিস্ট সকলৰ দ্বাৰাহে তেওঁ বেছি প্ৰভাৱিত হৈছিল ৰেডাৰ দেন দ্য ব্ৰিটিছ ৰাইটিংস established by Sir William Jones and Max Muller. Sir William Jones তোমার 1984 যেটো তোমার কলকাতাত যেটো এছিয়াটিক সোসাইটি অফ বেঙ্গল বুলি যেটো হে কৰিছিল অনুষ্ঠান তেওঁ প্ৰতিষ্ঠা কৰিছিল সেই অনুষ্ঠানটোত যিসকল তোমাৰ মই ওৰিয়েন্টালিষ্ট সকল কিছুমানৰ নাম তোমালোকৰ লৈছিল নহয় জানো সেই নাম সেই সকলৰ পৰা তেওঁ বৰ বিশেষ প্ৰভাৱিত হোৱা নাছিল তাৰ পৰিৱৰ্তে কি হৈছিল যে যেটো ভাণ্ডাৰকন ইনষ্টিটিউট অফ বম্বে বুলি যেটো ইনষ্টিটিউট আছিল সেই ইনষ্টিটিউটত যিসকল ইন্ডোলজিষ্ট আছিল সেই ইন্ডোলজিষ্ট সকলৰ লেখনিৰ দ্বাৰা তেওঁ বেছিকৈ প্ৰভাৱিত হৈছিল ঘুৰে ট্ৰাইড টু মেক এ জুডিচিয়াছ ব্লেন্ডিং বিটুইন দ্য ইন্ডোলজিক্যাল এণ্ড সোশিয়োলজিক্যাল ডিসিপ্লিন আৰু ঘুৰেজ কাষ্ট এণ্ড ৰেচ ইন ইণ্ডিয়া ট্ৰাইড টু মেক এ ৰিকনষ্ট্ৰাকশ্যন অফ এ ভেৰি অৰ্থডক্স ট্ৰেডিশ্যন এণ্ড এজ অল ছ'চিয়েল ইনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেট ইজ কাষ্ট আৰু এই সকলোখিনিৰ পৰা প্ৰভাৱিত হৈ তেওঁ কি কৈছে যে কাষ্ট এণ্ড ৰেচ বুলি তেওঁৰ যেটো গৱেষণাৰ যেটো বিষয়বস্তু আছিল আৰু পাছলৈ তেওঁৰ এই একেটা তোমাৰ নামেৰে তেওঁ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল গৱেষণাৰ যেটো প্ৰতিবেদন আছিল সেইখন তেওঁ গ্ৰন্থ হিচাপে প্ৰকাশ কৰিছিল আৰু তাত তেওঁ কি কৈছিল he tried to make a reconstruction of a very orthodox traditional and age-old social Indian institute that is caste তেওঁ এই ভাৰতীয় সমাজৰ যেটো অৰ্থডক্স যেটো ট্ৰেডিশনাল যেটো এজল যেটো সোশ্যাল ইনষ্টিটিউশন আছিল যেটো আমি কাষ্ট বুলি কব পাৰো সেই কাষ্টৰ তেওঁ ৰিকনষ্ট্ৰাকচন সম্পৰ্কে বা ৰিকনষ্ট্ৰাকচনৰ তেওঁ চেষ্টা কৰিছিল তেওঁৰ যিখন গ্ৰন্থ কাষ্ট এণ্ড ৰেচ ইন ইণ্ডিয়া গতিকে তোমালোকে যদি কিতাপখন পোৱা আমাৰ লাইব্ৰেৰীত আছে কিতাপখন তোমালোকে চাবা তাত পঢ়িলে মানে সেই কিতাপখন পঢ়িলে কাষ্ট এণ্ড ৰেচ যেটো জাতি আৰু প্ৰজাতি ভাৰতীয় সমাজৰ আছে সেইখিনি বিষয় তোমালোকে খুব বিতংকৈ জানিব পাৰিবা ইয়াৰ পাছতে in this landmark work he made a long journey from the traditional textual interpretation of caste from Sanskritic literature based to its modern social reality with changing function আৰু তেওঁ এই গুটেই কিতাপখনত তেওঁ কি কৰিছিলে কাষ্ট সিস্টেমৰ যেটো একেবাৰে সাংস্কৃতিক যেটো লিটাৰেচাৰত কাষ্টক যি হিচাপে বৰ্ণনা কৰা আছিল আৰু বৰ্তমান কাষ্টৰ যেটো অৱস্থা ইয়াৰ যিখিনি পৰিৱৰ্তন এই সকলোখিনি কথা এই কিতাপখনত উল্লেখ কৰিছে according to Ghure sociology of India is not static তেওঁ ইন্ডোলজিক্যাল পার্সপেক্টিভত আমি বা সোশিয়োলজি সম্পৰ্কত তেওঁ আমি এটা কথা কৈছে যে ইন্ডিয়ান সোশিয়োলজি অর দা সোশিয়োলজি অফ ইন্ডিয়া ইজ নট স্ট্যাটিক ইজ স্থবিৰ নহয় ইট ইজ emanates from the ancient India travels through medieval India and reaches modern India আৰু ই কি কৈছে তোমাৰ ancient Indiaত তোমাৰ সোশিয়োলজি টো তোমাৰ এটো কি আছিল তাতে গা কৰি উঠিছিল আৰু মিডিয়াভেল যেটো মধ্যযুগৰ জৰিয়ত মাজেদি এইটো তোমাৰ ট্ৰেভেল কৰি আহিলে বা তোমাৰ ভাৰতীয় সমাজতত্বটো আগবাঢ়ি আহিলে আৰু একেবাৰে তোমাৰ এতিয়া বৰ্তমান সময়ত কি কৈছে যে মডাৰ্ন যেটো ইণ্ডিয়া মডাৰ্ন ইণ্ডিয়াত এই ভাৰতীয় সমাজতত্বটো উপনীত হৈছে গতিকে ইয়াক আমি কেতিয়াও ষ্টেটিক বুলি ক'ব নোৱাৰো এটা নতুন বিষয় বুলি ক'ব নোৱাৰো যদিও ভাৰতীয় সমাজত সমাজতত্ব বিষয়টো খুব পাছত তোমাৰ প্ৰতিষ্ঠা হৈছে কিন্তু সমাজতাত্ত্বিক যিখিনি অধ্যয়ন আছে সেই সমাজতাত্ত্বিক অধ্যয়নখিনি এনচিয়েন্ট ইণ্ডিয়াৰ পৰা চলি আছে গতিকে সোশিয়োলজি অফ according to Ghure sociology of India is not static it emanates from the ancient India travels through medieval India and reaches modern India Ghure realized that if an institution cannot be studied in those three distinct phases then we cannot make a claim that we have made a study in totality গতিকে আমি ভাৰতীয় সমাজৰ যিকোনো এটা বিষয় যদি আমি এনচিয়েন্ট ইণ্ডিয়াত কেনেকুৱা আছিল
মেডিয়েভেল পিৰিয়ডত কেনেকুৱা আছিল বা মডাৰ্ণ ইণ্ডিয়াত কেনেকুৱা আছে এই গোটেইখিনি বিষয় যদি সাঙুৰি পিনে আমি যদি যিকোনো এটা বিষয় অধ্যয়ন নকৰোঁ তেনেহ'লে আমি এইটো কেতিয়াও ক্লেইম কৰিব নোৱাৰোঁ যে আমি সেই অনুষ্ঠানটো বা সেই দিশটোৰ বিষয়ে আমি সম্পূৰ্ণৰূপে অধ্যয়ন কৰিছোঁ গতিকে যিকোনো এটা বিষয় অধ্যয়ন কৰিবলৈ হ'লে এনচিয়েণ্ট ইণ্ডিয়াত কেনেকুৱা আছিল মেডিয়েভেলত কেনেকুৱা আছিল মডাৰ্ণত কেনেকুৱা আছে এই গোটেইখিনি বিষয় আমি অধ্যয়ন কৰিব লাগিব ফেজেল ষ্টাডি অফ an institution makes a study fragmented and haphazard phasal means যদি আমি এটাক বাতি কেৱল এটা দিশ চাওঁ তিনটা পিৰিয়ডৰ ভিতৰত ধৰা কেৱল যদি আমি এনচিয়েন্ট পিৰিয়ডটো যদি চাওঁ মেডিয়েভেল বা মডাৰ্ণ নাচাওঁ বা মডাৰ্ণটো চাই এনচিয়েন্ট বা মেডিয়েভেল যদি নাচাওঁ বা মেডিয়েভেল চাই এনচিয়েন্ট বা মডাৰ্ণটো যদি আমি নাচাওঁ তেনেহ'লে হেতুকে আমি ফেজেল ষ্টাডি বুলি কওঁ গতিকে ফেজেল ষ্টাডি অফ এন ইনষ্টিটিউশ্যন মেক্স এ ষ্টাডি ফ্ৰেগমেণ্টেড এণ্ড হেপেজাৰ্ড আৰু এই যেনেকুৱা ফেজেল ষ্টাডি কেৱল আংশিক অধ্যয়নতাই এটা অনুষ্ঠান বা এটা সংস্থাৰ বিষয়ে আমি কেতিয়াও সম্পূৰ্ণৰূপে বুজিব নোৱাৰোঁ ঘুৰে ভিউড ডেট an institution should be studied on the basis of three things that are transition transplantation and transformation গতিকে যিকোনো এটা সংস্থা বা যিকোনো এটা বিষয় অধ্যয়ন কৰিবলৈ গ'লে আমি তিনটা বস্তুৰ ওপৰত আমি সদায় গুৰুত্ব দিব লাগিব এটা হ'ল ট্ৰেনজিশন ইয়াৰ ট্ৰেনজিশনটো কেনেকুৱা ইয়াৰ ট্ৰান্সপ্লান্টেশন কেনেকুৱা আৰু ইয়াৰ ট্ৰান্সফৰমেশন বা পৰিৱৰ্তন কেনেকুৱা গতিকে এইখিনিৰ ওপৰত তেওঁ কি কৈছে বিশেষ গুৰুত্ব দিছিল গতিকে এই সকলোবোৰ দিশ আমি জিএছ ঘুৰেৰ অধ্যয়নত আমি দেখিবলৈ পাম গতিকে আজি আৰু মই বিশেষ নকওঁ নেক্সট ক্লাছত আমি জিএছ ঘুৰে ইণ্ডোলজিক্যাল পাৰ্সপেক্টিভ সম্পৰ্কত ভাৰতীয় সমাজৰ কি বিষয় অধ্যয়ন কৰিছিল ভাৰতীয় সমাজৰ কোনখিনি অনুষ্ঠান বা কোনখিনি সংস্থাৰ বিষয়ে তেওঁ অধ্যয়ন কৰি কি পাইছিল তেওঁ কি তাতে উদ্ঘাটন কৰিছিল এই সকলোখিনি বিষয় অধ্যয়ন কৰিম আজি আৰু বৰ বিশেষ আলোচনা নকৰোঁ ইমানতে আজি ক্লাছটো মই তোমালোকৰ পৰা সামৰিছোঁ ধন্যবাদ